হেল্ল' বন্ধু বান্ধৱীসকল, শ্বাহিদ ইনফো ইউটিউব চেনেলৰ অন্য এটা ভিডিঅ'ৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বন্ধুসকল, যদিও আপোনালোক আগৰ পৰা মুখ্যমন্ত্ৰীৰ জীৱন প্ৰেৰণা আঁচনিৰ বিষয়ে অৱগত নহয়, কিন্তু আপোনালোকে আজি অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা দেৱৰ ফেচবুক পোষ্টটো ৰাতিপুৱা দেখাৰ পিছত আপোনালোকে হয়তো ইয়াৰ বিষয়ে অলপ অৱগত হৈছে। তো ই কি হয়, এই স্কিমটো কাৰ কাৰণে, স্কিমটোত কি কি বেনিফিটছ আছে, ইয়াৰ কাৰণে কোনে কোনে এপ্লাই কৰিব পাৰিব বা এপ্লাই কৰাৰ পিছত আপোনালোকে বাকী প্ৰচেছখিনি কেনেকুৱা, গোটেইখিনি তথ্য মই এই ভিডিঅ'টোত আপোনালোকক জনাই যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ একেবাৰে শেষলৈকে চাই থাকক। আৰু যদি আপোনালোক আমাৰ চেনেলটোলৈ প্ৰথমবাৰ আহিছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমি সদায় এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকৰ কাৰণে আপলোড কৰি থাকোঁ। তো আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো বন্ধুসকল, এই ভিডিঅ'টোত আমি এই জীৱন প্ৰেৰণা স্কিম যিটো তাৰ এপ্লাই প্ৰচেছ আছে কেনেকুৱা, বেনিফিটছ কি আছে, ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে, আপোনালোকে এপ্লাই কৰিবলৈ কি কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, গোটেইখিনি তথ্য আমি আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকক। তো প্ৰথমতে আপোনালোকে দেখিবলৈ পাইছে কোনে কোনে ইয়াৰ কাৰণে এপ্লাই কৰিব পাৰিব বা এই স্কিমৰ লাভটো কোনে কোনে ল'ব পাৰিব। ইয়াত বহুত মানুহৰ বহুত ধৰণৰ অসুবিধা হৈ আছে বুজাত। তো ইয়াত আপোনালোকে ক্লিয়াৰলি দেখিবলৈ পাইছে যিসকলে 2025ত যিসকলে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, তেখেতসকলে এই স্কিমটোৰ যিখিনি বেনিফিটছ সেইখিনি পোৱাৰ কাৰণে যোগ্য। যদি কোনোবাই বেলেগ কিবা অপেন ইউনিভাৰ্চিটি বা কিবা প্ৰাইভেট ইউনিভাৰ্চিটিৰ পৰা গ্ৰেজুৱেশ্যন কৰিছে, 2025তো কৰিছে, তেখেতসকল এই স্কিমটোৰ বেনিফিটছৰ পৰা বঞ্চিত থাকিব। তাৰপিছত ইয়াত আপোনালোকে দেখিবলৈ পাইছে যদি আপোনালোকে এপ্লাই কৰে, তাৰপিছত আপোনালোকে এটা কম্পিটিটিভ এক্সাম দিব লাগিব। কম্পিটিটিভ এক্সামটোত যদি আপোনালোক অসমৰ 10,000 ষ্টুডেণ্ট বা স্কলাৰৰ ভিতৰত পৰে, আপোনালোকৰ মাৰ্কটো আহে, আপোনালোকে এই যিটো ফাইনেন্সিয়েল এছিষ্টেঞ্চ জীৱন প্ৰেৰণা স্কিমৰ আণ্ডাৰত সেইটো পাবলৈ সক্ষম হ'ব। তাত আপোনালোকে 2500 টকাকৈ কণ্টিনিউ 12 মাহ পাই থাকিব। লগতে আপোনালোকে ওৱান টাইম এটা পাব 25,000। আৰু যদি আপুনি ফিজিকেলি হেণ্ডিকেপ্ট হয়, তেতিয়াহ'লে আপুনি ওৱান টাইম যিটো সেইটো আপুনি 15,000 পাব এই মাহিলী পইচাখিনি পোৱাৰ পিছত। ইয়াৰ টোটেল বাজেটটো হ'ল অসম চৰকাৰৰ 25 কৰোৰ। তাৰপিছত এপ্লিকেশ্যন মোড অনলাইন, এতিয়ালৈকে লিংকটো এক্টিভ হোৱা নাই। স্কিমটো অহাকালি লাঞ্চ কৰিব মুখ্যমন্ত্ৰীয়ে। তাৰপিছত ইয়াত আপোনালোক পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব এপ্লাই কৰিবলৈ হ'লে। ফাউণ্ড ট্ৰান্সফাৰটো ডাইৰেক্ট আপোনালোকৰ বেংক একাউণ্টলৈ ট্ৰান্সফাৰ কৰা হ'ব, ইয়াত কোনো চেকৰ লেনদেন কৰা নহয়। তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে ইয়াৰ বেনিফিটছখিনি ইয়াত আকৌ দিয়া আছে। আপোনালোকে ইয়াত দেখিবলৈ পাইছে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'ব লাগিব আছাম গভৰ্ণমেণ্ট ইউনিভাৰ্চিটি বা কলেজৰ আণ্ডাৰত, তেতিয়াহ'লে আপোনালোকে 2500কৈ মান্থলি পাব। এই গোটেইখিনি আকৌ ইয়াত ধুনীয়াকৈ দিয়া হৈছে। আপোনালোকে স্ক্ৰীনশ্বট কৰি চাব পাৰে বা এতিয়াও পঢ়ি চাব পাৰে ভিডিঅ'টো পজ কৰি। তাৰপিছত আপোনালোকে ইয়াত দেখিব পাৰিব ইলিজিবিলিটি ক্ৰাইটেৰিয়া কি কি আছে ইয়াত। দ্য এপ্লিকাণ্ট মাষ্ট বি ৰেচিডেণ্ট অফ আছাম। দে শুড কমপ্লিট দিয়াৰ গ্ৰেজুৱেশ্যন ইন 2025। অকল 2025ত যিসকল ল'ৰা বা ছোৱালীয়ে গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে, সেইসকলেহে এই স্কিমটোৰ কাৰণে এপ্লাই কৰিব পাৰিব। যদি তেওঁ কিবা ষ্টেট ইউনিভাৰ্চিটিৰ হয় তথাপিও পাৰিব, যদি কোনোবা চেণ্ট্ৰেল ইউনিভাৰ্চিটিৰ হয় তথাপিও পাৰিব। অকল প্ৰাইভেট ইউনিভাৰ্চিটি বা যদি কিবা মুক্ত ইউনিভাৰ্চিটি অৰ্থাৎ অপেন ইউনিভাৰ্চিটিৰ হয়, তেখেতসকলে এই স্কিমটোৰ কাৰণে এপ্লাই কৰিব নোৱাৰিব। দ্য কেণ্ডিডেট মাষ্ট প্ৰেজেণ্ট এন আইডেণ্টিটি কাৰ্ড ইছ্যুড বাই দ্য ইউনিভাৰ্চিটি। কেণ্ডিডেটজনৰ এখন আইডেণ্টিটি কাৰ্ড থাকিব লাগিব ইউনিভাৰ্চিটিৰ পৰা। কি কি ডকুমেণ্টছ লাগিব ইয়াত আপোনালোকে দেখিবলৈ পাইছে। পাছপোৰ্ট চাইজ ফটোগ্ৰাফ এপ্লাই কৰোঁতে, ৰেচন কাৰ্ডত নাম থাকিব লাগিব, আধাৰ কাৰ্ড লাগিব, পান কাৰ্ড লাগিব, লগতে আপোনালোকৰ কোৱালিফিকেশ্যনৰ যিখিনি ডকুমেণ্টছ সেইখিনিতো আপলোড কৰিবই লাগিব। তাৰপিছত জীৱন প্ৰেৰণা স্কিম এপ্লিকেশ্যন প্ৰচেছ, তো এতিয়ালৈকে লিংকটো এক্টিভ হোৱা নাই, অহাকালিৰ পৰা লিংকটো এক্টিভ হ'ব। নেক্সট ভিডিঅ'ত আপোনালোকক জনাম। তো বন্ধুসকল, আজিৰ ভিডিঅ'টোত ইমানেই, যিহেতু স্কিমটো এতিয়ালৈকে সম্পূৰ্ণকৈ লাঞ্চ হোৱা নাই। অহাকালি স্কিমটো লাঞ্চ কৰা হ'ব মুখ্যমন্ত্ৰী মহোদয়ৰ ফালৰ পৰা। ইমানখিনি তথ্য এতিয়া আমাৰ হাতত আছে, আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ। বাকী গোটেইখিনি তথ্য আপোনালোকে নেক্সট ভিডিঅ'ত পাই যাব। আশা কৰোঁ ভিডিঅ'টো আপোনালোকৰ কাৰণে লাভদায়ক হৈছে। যদি ভিডিঅ'টো আপোনালোকৰ কাৰণে লাভদায়ক হৈছে, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, কাৰণ আমি সদায় এনেকুৱা ধৰণৰ হেল্পফুল ভিডিঅ' আপোনালোকৰ কাৰণে
আপলোড কৰি থাকোঁ। ধন্যবাদ।